অসম বিধানসভাত অসমৰ সত্ৰসমূহক লৈ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্তৰ পিছতে এতিয়া সত্ৰৰ সৈতে জড়িত যিসকল ৰাইজ ভকত আছে তেওঁলোক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি পোনে পোনে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তটো আমাৰ কাৰণে অতি এটা আনন্দৰ মুহূৰ্ত আৰু এটা কালিৰ দিনটো এটা পবিত্ৰ ক্ষণ বুলি মই অনুভৱ কৰোঁ। গুৰুজনাৰ ধৰ্মীয় আদৰ্শৰ সংস্কৃতিক আজিৰ তাৰিখলৈকে সন্ধালনি কৰি ৰখাত বিভিন্ন সমস্যা ঘাত প্ৰতিঘাত আৰ্থসামাজিক পৰিৱৰ্তনৰ মাজতো সত্ৰসমূহে প্ৰয়াস কৰি আহিছে। এই সত্ৰসমূহ আমাৰ অসমৰ বিভিন্ন অঞ্চলত এই সত্ৰসমূহ কিছু ধৰণৰ সংকটত আছে, অস্তিত্বৰ সংকটত আছে। এই কথা স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে উপলব্ধি কৰি এই সত্ৰৰ সংৰক্ষণ আৰু উন্নয়নৰ কাৰণে আয়োগ গঠন কৰি কালি বিধানসভাত এই আয়োগখন বিল পাছ কৰালে। তাৰ বাবে অসম চৰকাৰক আমি নথৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু এই যে প্ৰস্তাৱটো কালি বিধানসভাত উত্থাপন কৰোঁতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়ালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শংকৰদেৱৰ আজি এই ৫৭০ বছৰ পিছত আমাৰ যিখিনি সংস্কৃতি গোটেই সত্ৰসমূহে ৰক্ষা কৰি ৰাখিলে, সন্ধালনি কৰি ইয়াত ৰাখিছে। গোটেই অসমৰ সত্ৰসমূহ প্ৰায় ১৩১৪খন সত্ৰই ৰাখিছে। এই সত্ৰসমূহৰ যিটো সংস্কৃতি, নৃত্য, গীত, ভাওনা, বৰগীত, এই সমস্তখিনি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক চৰকাৰৰ অতি প্ৰয়োজন। আৰু চৰকাৰৰ প্ৰয়োজনেই নহয় যে চৰকাৰে এখন আয়োগ গঠন কৰিছে। আমাৰ সত্ৰ মহাসভাৰ তৰফৰ পৰা তেখেতসকলে আগবাঢ়ি যোৱাত, আমাক সত্ৰবিলাকক আগবাঢ়ি যোৱাত কৃপানালি নকৰে, তাৰ কাৰণে মই তেখেতসকললৈ আশীৰ্বাদ প্ৰদৰ্শন কৰিছোঁ।